এই মুহূৰ্তত ডিজিটেল আসাম লাইভৰ সমূহ দৰ্শকসকলক দিবলৈ লৈছো এটা বিগ ব্ৰেকিং নিউজ। মান্তাকটা সপ্তাগুৰিত পথ দুৰ্ঘটনা সংঘটিত হৈছে। AS01DS 0707 স্কৰ্পিঅ বাহনখন গুৱাহাটী অভিমুখে গৈ থকাৰ অৱস্থাত ড্ৰাইভাৰৰ গাফিলতিৰ কাৰণে পথ দুৰ্ঘটনা সংঘটিত হয়। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত মান্তাকটা সপ্তাগুৰিত পথ দুৰ্ঘটনা সংঘটিত হৈছে। AS01DS0707 স্কৰ্পিঅ বাহনখন গুৱাহাটী অভিমুখে গৈ থকাৰ অৱস্থাত ড্ৰাইভাৰৰ গাফিলতিৰ কাৰণে পথ দুৰ্ঘটনা সংঘটিত হয়। বয়হাটা চাৰিআলিৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। ৰকিবুল হুছেইন নামৰ ল'ৰাজনে গাড়ীখন নিছিল আমাৰ পৰা। কেই তাৰিখে ৰাতি? 21 তাৰিখে ৰাতিপুৱা। তাৰপিছত নি পিনি সি বেলেগ এজন ল'ৰাক দিছে মানে চলাবৰ কাৰণে। আমাৰ পৰা নিছিলে সি এগ্ৰিমেণ্ট কৰি পিনি লৈ গৈছে 21 তাৰিখে ৰাতিপুৱা। গাড়ীখন মানে দুদিনৰ কাৰণে এদিনৰ কাৰণে আছিলে। কিন্তু যোনে চলাইছিলে তাৰ লাইচেঞ্চটো নাই, একদম নাই, লাইচেঞ্চ নাই ইয়াৰ, বিনা হেৰিত সি চলাইছিলে। আৰু গাড়ীখন 3 বাল্টি হৈছে। গাড়ীৰ অৱস্থা চাওক আপোনালোকে দেখিছে। তাৰপিছত এতিয়া সিহঁতে মানে একো হেৰি নাই আৰু ৰেছপন্স সিহঁতে একো নিদিয়ে। কোনখিনি জেগাত এক্সিডেণ্ট হৈছিল? সুপ্তাগুৰি হৈছিলে। আপোনালোকে এতিয়া বাইহাটা চাৰিআলি থানাত কিবা গোচৰ ৰুজু কৰিছে? বাইহাটা চাৰিআলি এতিয়া গোচৰ ৰুজু কৰিব লাগিব আমি। একো সিহঁতৰ পৰা একো হেৰি পোৱা নাই, ৰেছপন্স পোৱা নাই সেইকাৰণে। থানাৰ লগত কোনোবা কেনেকুৱা কণ্টেক্ট হৈছে নেকি? থানাৰ লগত কণ্টেক্ট হৈছে, এতিয়া কেছ